ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে ক্লাছ 10 যোনে মেট্ৰিক দিব এইবাৰ ছাত্ৰ ছাত্ৰীসকলক ৩০০ টকা মাহিলী দিম বুলি কৈছিলে আৰু এই টকাটো ফাইনেলি হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে যে কেতিয়া দিব, কেই তাৰিখৰ পৰা দিব আৰু নৱেম্বৰ মাহৰ পইচাখিনি ৩০০ টকাটো কেতিয়া দিব, এইবোৰো কোৱা হৈছে। হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে এইটো ভিডিঅ'ত আপোনালোকে জানিবলৈ পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে কিবা এনেকুৱা যদি ইনফৰমেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ পাই আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ ফাৰ্ষ্ট অফ অল আপোনালোকে চাবলৈ পায়। আহকচোন চাওঁ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে, কি উল্লেখ কৰিলে, এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব। আৰু এটা খবৰ দিব খুজিছো, ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো, যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে, পেন এটা কিনিব পাৰে, কলম এটা কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, অলপমান নোটৰ বহী এখনো কিনিব পাৰে। সেইবাবে আমি প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত ৩০০ টকাকৈ দি থাকিম। এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ ৩০০ টকাটো মুকলি কৰি দিম। তাৰ পিছত ডিচেম্বৰত পাব, জানুৱাৰীত পাব, ফেব্ৰুৱাৰীত পাব, প্ৰত্যেক মাহতে ৩০০ টকাকৈ আপোনালোকে পাই থাকিব। তৃতীয় আৰু এটা খবৰ দিব খুজিছো,